নমস্কাৰ প্ৰিয় দৰ্শকসকল মকৰ সংক্ৰান্তিৰ দিনাই ৰাশি চক্ৰত দুটা গ্ৰহৰ ৰাশি পৰিৱৰ্তনে এক শুভ পৰিৱৰ্তন আপোনাৰ বাবে লৈ আনিব। আপুনি এই মকৰ সংক্ৰান্তিত কোনটো ক্ষেত্ৰত শুভ ফল লাভ কৰিব, কি দিশত আপোনাৰ ভাল খবৰ আহিবলগীয়া আছে সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ মকৰ সংক্ৰান্তিৰ দিনাই চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱো আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে। গতিকে আহক কোনটো দিশত আপুনি এইবাৰ মাঘ মাহত মকৰ সংক্ৰান্তিৰ লগে লগে ভাল খবৰ লাভ কৰিব সেই বিষয়ে আজি ভিডিঅ'ত জনাওঁ। 14 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে যিহেতু আপোনালোকে এই পৰিৱৰ্তন লক্ষ্য কৰিব, গতিকে এই সংক্ৰান্তিৰ পৰিৱৰ্তনে আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ ফলাফল দিব সেই বিষয়ে আমি প্ৰথমতে মেষ ৰাশিৰ পৰাই আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ৰবি হৈছে পঞ্চম স্থানৰ অধিপতি, পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান, প্ৰেমৰ স্থান। গতিকে শিক্ষাৰ অধিপতি হৈ কৰ্মস্থানত ৰবিৰ প্ৰৱেশে আপুনি কৰ্মক্ষেত্ৰত যিটো শিক্ষা লৈছে সেইটো শিক্ষাৰ পৰাই এই সংক্ৰান্তিৰ দিনাৰে পৰা শুভ ফল আপুনি লাভ কৰিব। বিশেষকৈ আপুনি কৰ্মক্ষেত্ৰত চৰকাৰী কৰ্মপ্ৰাপ্তিৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে নিশ্চয় শুভ ফল এই মাহত লাভ কৰিব। অকণমান চেষ্টা কৰক, কষ্ট কৰক, নিশ্চয় শুভ ফল আহিব ধৰিব। বিশেষকৈ কৰ্মস্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱেও আপোনাৰ একাধিক ক্ষেত্ৰত কৰ্মৰ যোগ লৈ আনিব। আপুনি এটা কাম কৰাৰ বিপৰীতে এই মাহত কেইবাটাও কাম কৰি সন্তুষ্টি লাভ কৰিব। এটা কামত আপুনি সন্তুষ্টি লাভ নকৰিব। অৱশ্যে ধৈৰ্য অকণমান কমিব পাৰে, কাৰণ ধৈৰ্যৰ পৰিমাণ মাজে সময়ে আপোনাৰ কম হ'ব, কিন্তু লক্ষ্য কৰিব আপুনি কৰ্মত শুভ ফল নিশ্চয় লাভ কৰিব। ঘৰৰ সমৰ্থনো আপুনি লাভ কৰিব, কাৰণ চতুৰ্থত ৰবিৰ পূৰ্ণ দৃষ্টি থাকিব। চতুৰ্গ্ৰহী ৰাজযোগৰ 4টা গ্ৰহৰ যিহেতু পূৰ্ণ দৃষ্টি আপোনাৰ চতুৰ্থ স্থানত থাকিব, গতিকে আপুনি ঘৰৰ সমৰ্থন সকলো ক্ষেত্ৰত লাভ কৰিব। বন্ধু বান্ধৱ প্ৰাপ্তিৰ সম্ভাৱনাও পূৰ্ণ দেখা পোৱা গৈছে। গতিকে একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বিগত মাহত যদি সিমান বন্ধু বান্ধৱ নাছিল, এই মাহত আপোনাৰ সংক্ৰান্তিৰ দিনাৰে পৰা বন্ধু বান্ধৱৰ পৰিমাণো বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে আপোনাৰ মাহটো খুব শুভ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও এই মকৰ সংক্ৰান্তিৰ লগে লগে আপোনাৰ প্ৰেমত কিছু শুভ ফল আহিব ধৰিব। হয়তো প্ৰিয়জনৰ কিবা কৰ্মক্ষেত্ৰত আপুনি শুভ খবৰ লাভ কৰিব পাৰে। একেদৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ হৈছে চতুৰ্থ স্থানৰ অধিপতি গ্ৰহ ৰবি। গতিকে চতুৰ্থ স্থানৰ অধিপতি হৈ নৱম স্থানত প্ৰৱেশ কৰিব গৈ আছে। গতিকে নৱমত প্ৰৱেশ কৰাৰ লগে লগে ৰবিৰ বলাবল বহুখিনি বাঢ়িব, কাৰণ নৱমত ৰবি সদায় কাৰক হৈ পৰে। গতিকে আপোনাৰ ভাগ্যত উন্নতি প্ৰগতিৰ যোগ এই মাহটোত দেখা পোৱা গৈছে। আপুনি নতুন নতুন সম্পত্তিও হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, নতুবা আপোনাৰ ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। পিতৃৰ যদি স্বাস্থ্যত অৱনতি হৈ আছে, এই মাহত উন্নতিৰ যোগ আহি পৰিব। লগতে আপুনি লক্ষ্য কৰিব আপুনি য'তেই নাযাওক কিয় আপোনাৰ কাম বনবোৰ খুব ধুনীয়াকৈ হ'ব। আপুনি নিজৰ ভাগ্যৰ জৰিয়তে সকলো ক্ষেত্ৰত পৰিৱৰ্তনবোৰ নিশ্চয় লাভ কৰিব। কষ্ট অবিহনেই আপোনাৰ কাম বনবোৰ এই মাহত হৈ উঠাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। লগতে তৃতীয় স্থানত আপোনাৰ পূৰ্ণ দৃষ্টি যিহেতু ৰবিৰ থাকিব, গতিকে তৃতীয়ত ৰবিৰ দৃষ্টিয়ে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতি দিয়াও দেখা যাব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ কিবা ভাল খবৰ এই মাহত নিশ্চয় লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই মাহটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ৰবি হৈছে তৃতীয় স্থানৰ অধিপতি গ্ৰহ। তৃতীয় স্থানৰ অধিপতি হোৱাৰ বাবেই আপুনি জন্মগতভাৱে ৰবিৰ কিছু শুভ ফল লাভ কৰি আছে, কিন্তু এইটো মাহত যিহেতু আপোনাৰ অষ্টমত প্ৰৱেশ কৰিব গৈ আছে, অষ্টমত প্ৰৱেশ কৰাৰ লগে লগে ৰবিৰ বলাবল অকণমান কিছু কম হ'ব। গতিকে আপুনি কিছু প্ৰতিকাৰ কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ আপুনি এই মাহটোত ৰাতিপুৱাৰ ভাগত সোনকালে শুই উঠাৰ চেষ্টা কৰিব, নহ'লে হয়তো স্বাস্থ্যত কিছু
প্ৰভাৱ পৰিব পাৰে অৱশ্যে আপোনাৰ আৰ্থিক স্থিতি কিছু সবল হ'ব কাৰণ ৰবিৰ দৃষ্টি অৰ্থাৎ চাৰিটা গ্ৰহৰ দৃষ্টি যেহেতু ধনস্থানত থাকিব যেটো কাৰণত আপোনাৰ একাধিক পথেৰে ধন আগমনৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত কেবাটাও পথৰ পৰা ধনৰ আগমন হ'ব কিন্তু অকণমান স্বাস্থ্যৰ নিজেই যত্ন ৰাখিব নহলে স্বাস্থ্যৰ নামত কিছু খৰচ হ'ব পাৰে বাকি আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে মাহটো পাৰ হ'ব আৰু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যেহেতু ধনৰ স্থানৰ অধিপতি ৰবি এই মাহত মকৰ সংক্ৰান্তিৰ লগে লগে আপোনাৰ সপ্তমত প্ৰৱেশ কৰিব গতিকে সপ্তমত প্ৰৱেশ কৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব বিবাহ বাৰৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ আহিব ধৰিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহলে বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব যদি পূৰ্বৰে পৰা বিবাহিত তেতিয়াহলে বৈবাহিক সম্পৰ্কত অকণমান অৱশ্যে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে অৱশ্যে আপোনাৰ ব্যক্তিত্বত কিছু কলা কৌশল এইবোৰ বঢ়াব কাৰণ চাৰিটা গ্ৰহৰ যেহেতু দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব যেটো কাৰণত আপোনাৰ কৰ্ম দক্ষতা কৰ্ম কৌশলতা এইবোৰ বৃদ্ধি পাব আপুনি একাধিক কামত কিছু এক্টিভ থকা এই মাহত পৰিলক্ষিত হ'ব সৌন্দৰ্যটো পৰিৱৰ্তন আহিব ধৰিব দেখাত সৌন্দৰ্যৱান আত্মবিশ্বাস সাহস এইবোৰ চাৰিটা গ্ৰহই আপোনাক বৃদ্ধি কৰাব কিন্তু অকণমান যদি আপুনি বিবাহিত তেতিয়াহলে সাংসাৰিক ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে নহলে হয়তো মাজে সময়ে মতভেদ আপোনাৰ প্ৰিয়জনৰ সৈতে থাকিব পাৰে কিন্তু যদি আপুনি ব্যৱসায় বাণিজ্য কৰে লক্ষ্য কৰিব আপোনাৰ ব্যৱসায় বাণিজ্যত এই মাহত উন্নতি আৰু লাভৰ পূৰ্ণ যোগ পৰিলক্ষিত হৈছে চাৰিটা গ্ৰহই আপোনাৰ ব্যৱসায় বাণিজ্যত কেবাটাও পথেৰে লাভ দিয়া দেখা যাব গতিকে আপোনাৰ বাবে এই মাহটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ অধিপতি গ্ৰহটোৱে হৈছে ৰবি গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলক ৰবিয়ে সদায় শুভ ফল প্ৰদান কৰে কিন্তু এই মাহত যেহেতু আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব ষষ্ঠত থাকিলে অৱশ্যে গ্ৰহবোৰ কিছু দুৰ্বল হয় কিন্তু আপোনাৰ যেহেতু ৰাশিৰ অধিপতি গতিকে আপোনাৰ বাবে শত্ৰু হন্তা যুগৰ সৃষ্টি কৰিব মঙ্গল আৰু ৰবিৰ সংযোগে এই মাহত আপোনাক শত্ৰু হন্তা যুগৰ সৃষ্টি কৰিব শত্ৰু আহিলেও আপোনাক কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব নোৱাৰে ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰত মঙ্গল আৰু ৰবি গ্ৰহই আপোনাক ৰক্ষা কৰা দেখা যাব লগতে দ্বাদশ স্থানত দৃষ্টি হয়তো অকণমান খৰচ আপোনাৰ কৰাব পাৰে চাৰিটা গ্ৰহৰ দৃষ্টি যেহেতু খৰচৰ স্থানত থাকিব গতিকে ভবাতকৈ খৰচ অকণমান বাঢ়িব গতিকে আপুনি নিজেই খৰচৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে বাকি আপোনাৰ বাবে অৱশ্যে শুভভাৱেই এই মাহটো পাৰ হ'ব একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ যেহেতু দ্বাদশ স্থানৰ অধিপতি হৈ পঞ্চমত প্ৰৱেশ কৰিছে পঞ্চম স্থানত চাৰিটা গ্ৰহৰ প্ৰৱেশে আপোনাৰ বিদ্যাৰ ক্ষেত্ৰত একাধিক বিদ্যাৰ যোগ দেখা পোৱা গৈছে যদি আপুনি শিক্ষাৰ্থী তেতিয়াহলে বিভিন্ন ক্ষেত্ৰত শিক্ষা অৰ্জন কৰিব পাৰিব একাধিক বিদ্যা অৰ্জনৰ যোগ এই মাহত দেখা পোৱা গৈছে প্ৰেম সম্পৰ্কৰ বাবে অৱশ্যে সিমান শুভ নহয় কাৰণ প্ৰেমত ৰবি মঙ্গল শুক্ৰ বুধ এই চাৰিটা গ্ৰহৰ স্থিতিয়ে আপোনাৰ প্ৰেম সম্পৰ্কত মাহটোত কিছু মতভেদ আনিব পাৰে প্ৰিয়জনৰ ব্যক্তিত্ব কিছু খঙাল কৰি তোলাও দেখা যাব অকণমান আপুনি গুৰুত্ব ৰাখিব বাকি একাদশ স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতি নিশ্চয় বঢ়াব কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থানত চাৰিটা গ্ৰহৰ যেতিয়া দৃষ্টি পৰিব তেতিয়া আপুনি লক্ষ্য কৰিব কেবাটাও পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব ধৰিব আৰু বিশেষকৈ মনৰ আশাবোৰো এই মাহত পূৰ্ণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে আপুনি যদি কিবা কথা ভাবি আছে তেতিয়াহলে নিশ্চয় লক্ষ্য কৰিব এই মাহত আপোনাৰ মনৰ আশাবোৰ চাৰিটা গ্ৰহই একেলগে পূৰণ কৰাব গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবেও শুভ বুলি ক'ব পাৰি অৱশ্যে যদি আপুনি আপোনাৰ সন্তান আছে সন্তানৰ ক্ষেত্ৰত খৰচ অৱশ্যে আপুনি এই মাহত কৰিব লাগিব বাকি সকলো দিশৰ ফালৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবেও মাহটো ধুনীয়াকৈ পাৰ হ'ব তুলা ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ৰাশিৰ একাদশ স্থানৰ অধিপতি হৈ
বৰ্তমান চতুৰ্থত প্ৰৱেশ কৰিছে গতিকে আপোনাৰ বাবেও ৰবি গ্ৰহই এই মাহত শুভ ফল নিশ্চয় প্ৰদান কৰিব উপাৰ্জন পাতিত প্ৰদান কৰিব কিছু শুভ ফল ঘৰত কিছু ঘৰুৱা ক্ষেত্ৰত আৰ্থিক স্থিতি সবল কৰি তোলা দেখা যাব ঘৰৰ সদস্যসকলৰ আপোনাৰ এই মাহত ধন টকা পইচাৰ আগমনৰ পথবোৰ মুকলি কৰিব বন্ধু বান্ধৱৰ পৰা যদি ধন পাবলগীয়া আছে এই মাহত প্ৰাপ্তিৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ উপাৰ্জন হ'ব আপুনি যি কৰ্ম কৰি আছে সেই কৰ্মৰ পৰাই আপুনি নিশ্চয় ধন উপাৰ্জন কৰিব পাৰিব কাৰণ কৰ্মস্থানত চাৰিওটা গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব যেটো কাৰণত আপুনি লক্ষ্য কৰিব এই মাহত যি কৰ্মই নকৰক কিয় সেই কৰ্মৰ পৰা আপুনি ধন উপাৰ্জন কৰিব পাৰিব উন্নতি প্ৰগতি নিশ্চয় লাভ কৰিব গতিকে সকলো দিশত আপোনাৰ মাহটোত ধুনীয়াকৈ চাৰিওটা গ্ৰহই শুভ ফল প্ৰদান কৰিব বিশেষকৈ ৰবিয়ে আপোনাক উপাৰ্জন পাতিত বৃদ্ধি কৰোৱা দেখা যাব একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কৰ্মস্থানৰ অধিপতি গ্ৰহটোৱে হৈছে ৰবি গতিকে আপুনি জন্মগতভাৱেই চৰকাৰী কৰ্মৰ পিনে কিছু আকৰ্ষিত হৈ পৰা ব্যক্তি আৰু এই মাহত আপোনাৰ অৱশ্যে ৰবি থাকিব তৃতীয় স্থানত যেটো কাৰণত আপুনি কষ্ট কৰি কৰ্ম লাভ কৰিব পাৰিব অকণমান কষ্ট কৰাৰ চেষ্টা কৰক লক্ষ্য কৰিব নিশ্চয় আপুনি কৰ্মত শুভ ফল লাভ কৰিব যদি আপুনি অকণমান কষ্ট কৰে তেতিয়া আপোনাৰ ভাগ্যতো কিছু পৰিৱৰ্তন আহিব ধৰিব কাৰণ কৰ্মৰ জৰিয়তে আপুনি নিজৰ ভাগ্য পৰিৱৰ্তন এই মাহত কৰিব পাৰিব কাৰণ ভাগ্যস্থানত চাৰিওটা গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব যেটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যত অনায়াসে কাম বনবোৰ হৈ উঠা দেখা যাব কিন্তু কষ্ট কৰাৰ অকণমান প্ৰয়োজন আছে ৰবি মঙ্গল বুধ শুক্ৰ এই চাৰিটা গ্ৰহ যেহেতু তৃতীয়ত প্ৰৱেশ কৰিছে যেটো কাৰণত আপুনি অকণমান কষ্ট কৰক নিশ্চয় শুভ ফল লাভ কৰিব বিশেষকৈ কৰ্মত আপুনি এই মাহত শুভ ফল প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি চৰকাৰী কৰ্মৰ পিনে কিছু আগ্ৰহী হয় একেদৰে ধনুৰাশিৰ ব্যক্তিসকলৰ নৱম স্থানৰ অধিপতি ৰবি বৰ্তমান সময়ত দ্বিতীয় স্থানত প্ৰৱেশ কৰিব গতিকে নৱম স্থানৰ অধিপতি হৈ দ্বিতীয়ত প্ৰৱেশ কৰাটো আৰ্থিক স্থিতিৰ ফালৰ পৰা অতিকে শুভদায়ক সংযোগদায়ক হৈ পৰিব ধন টকা পইচাৰ আপোনাৰ হাতত আগমন হ'ব ধৰিব চাৰিওটা গ্ৰহত যেহেতু আপোনাৰ ধনস্থানত থাকিব গতিকে ধনস্থানত চাৰিওটা গ্ৰহৰ প্ৰৱেশে আপোনাৰ হাতত ধন আগমনৰ পথবোৰ মুকলি কৰিব আপুনি খৰচ কৰিলেও কিছু ধন হাতত সঞ্চয় এই মাহত কৰিব পাৰিব অৱশ্যে কথা বতৰাত কিছু খঙাল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে যাৰ বাবে আপুনি কিবা কথা ক'লে হয়তো কোনোবাই খং কৰি কোৱা যেন অনুভৱ কৰিব পাৰে গতিকে আপুনি কথা বতৰাত অকণমান সংযম ৰাখিব বাকি অৱশ্যে যেহেতু অষ্টম স্থানত এই চাৰিটা গ্ৰহৰ দৃষ্টি থাকিব গতিকে মাজে সময়ে স্বাস্থ্যৰ আপুনি যত্ন ৰখাৰ প্ৰয়োজন আছে মাজে সময়ে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিলে আৰ্থিক স্থিতি ভাগ্যৰ স্থিতি আপোনাৰ এই মাহটোৰ বাবে অতিকে শুভদায়ক মাহ হিচাপত পৰিগণিত হ'ব একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ যেহেতু ৰাশিত এই চাৰিটা গ্ৰহৰ প্ৰৱেশ হ'ব গৈ আছে গতিকে চাৰিটা গ্ৰহই আপোনাৰ ৰাশিত বিশেষ পৰিৱৰ্তন লৈ আনিব আপোনাৰ আত্মবিশ্বাস সাহস কৰ্ম দক্ষতা কৰ্ম কৌশলতা এইবোৰ বৃদ্ধি কৰাব কাৰণ ৰবিয়ে আপোনাৰ সাহস বঢ়াব মঙ্গলে আপোনাৰ আত্মবিশ্বাস বঢ়াব বুধে আপোনাৰ সৌন্দৰ্য বঢ়াব শুক্ৰই আপোনাৰ সৌন্দৰ্য আৰু কথা বতৰাৰ শৈলীবোৰ কিছু পৰিৱৰ্তন কৰিব গতিকে আপুনি নিজৰ ব্যক্তিত্বৰে সমাজত সকলোকে প্ৰভাৱিত কৰাৰ সম্ভাৱনা এই মাহত আপোনাৰ পৰিলক্ষিত হৈছে যেহেতু সপ্তম স্থানত চাৰিটা গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব গতিকে বিবাহৰ সম্ভাৱনাও এই মাহত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে বিবাহৰ কথা বতৰাবোৰ এই মাহত কিছু আগবাঢ়িব লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে লক্ষ্য কৰিব ব্যৱসায় বাণিজ্যই এই মাহত আপোনাক লাভ আৰু উন্নতিও বহু পৰিমাণে দিয়া দেখা যাব কাৰণ সপ্তম স্থানত এই চাৰিটা গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ ব্যৱসায় বাণিজ্যত লাভালাভৰ পৰিমাণো বহু পৰিমাণে বৃদ্ধি কৰিব গতিকে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে বাকি সকলো ক্ষেত্ৰত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবেও মাহটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব আৰু
মীন ৰাশিৰ ব্যক্তিসকলৰ যিহেতু সপ্তম স্থানৰ অধিপতি ৰবি দ্বাদশ স্থানত প্ৰৱেশ কৰিছে, এই চাৰিটা গ্ৰহ দ্বাদশত থাকিব, গতিকে মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটোত খৰচ পাতিবোৰ অকণমান বাঢ়িব, নিশ্চয় শত্ৰু হন্তা যোগৰ সৃষ্টি কৰিব, ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক চাৰিটা গ্ৰহই ৰক্ষা কৰিব, কিন্তু খৰচ পাতিবোৰ অকণমান আপুনি কৰিব লাগিব। আনক দেখুৱাবলৈ এওঁলোকে এই মাহত খৰচ কৰা পৰিলক্ষিত হ'ব, গতিকে আপুনি খৰচত যদি নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়াহ'লে বাকী ক্ষেত্ৰত আপোনাক চাৰিওটা গ্ৰহই নিশ্চয় শুভ ফল প্ৰদান কৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ যিহেতু ষষ্ঠ স্থানৰ অধিপতি ৰবি বৰ্তমান সময়ত একাদশত প্ৰৱেশ কৰিছে, গতিকে একাদশত প্ৰৱেশ কৰাৰ লগে লগে আপুনি নিশ্চয় লক্ষ্য কৰিব এই মাহত উপাৰ্জন পাতিবোৰ কেইবাটাও পথেৰে আপোনাৰ হাতত আহিব ধৰিব, কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, আৰু উপাৰ্জনৰ স্থানত চাৰিওটা গ্ৰহ যেতিয়া একেলগে থাকিব তেতিয়া আপুনি লক্ষ্য কৰিব আপুনি কেইবাটাও পথেৰে ধন হাতলৈ আহিব ধৰিব, উপাৰ্জনো আপুনি কৰিব পাৰিব। আৰু পঞ্চম স্থানত এই চাৰিটা গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহত শুভ ফল প্ৰদান কৰিব। শিক্ষাত আপোনাৰ একাধিক ব্যক্তিত্ব লৈ আনিব, আপুনি একাধিক ক্ষেত্ৰত শিক্ষা এই মাহত ল'ব পাৰিব। অৱশ্যে অকণমান ধৈৰ্যৰ পৰিমাণ কমিব, কাৰণ ৰবি মংগলৰ পূৰ্ণ দৃষ্টি শিক্ষাত থকাৰ লগে লগে ধৈৰ্য কিছু কমিব, কম সময় পঢ়া শুনা কৰা দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও এই মাহত খং ৰাগ অকণমান আহিব পাৰে, যদি আপুনি খং ৰাগত নিয়ন্ত্ৰণ ৰাখিব পাৰে তেতিয়াহ'লে লক্ষ্য কৰিব বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ মাহটো খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ মনৰ আশাবোৰ এই মাহত আপোনাৰ পূৰণ হোৱা দেখা যাব। সম্পূৰ্ণ মাঘ মাহটোত আপুনি লক্ষ্য কৰিব আপুনি যিটো ভাবিছে, মনত যিটো ভাবি আছে সেইটো ভবামতে আপোনাৰ হৈ উঠিব। গতিকে আশীষ কৰিছোঁ মকৰ সংক্ৰান্তিৰ লগে লগে আপোনাৰ এই সম্পূৰ্ণ মাঘ মাহটো যেন শুভ আৰু মংগলময় হৈ পৰক, গ্ৰহস্থিতিবোৰ আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনা কৰিছোঁ। আৰু মাঘ বিহুৰ সকলোকে শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।